Hello students, যিসকল ছাত্ৰ ছাত্ৰী HSLC 2025ত অৱতীৰ্ণ হ'বলৈ গৈ আছে সকলোকে মোৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো। আশা কৰিছো সকলোৰে এক্সাম ভাল হ'ব। এতিয়া আমি যদি কাইলৈ এক্সামৰ কথা কওঁ তো কাইলৈ এক্সামৰ কাৰণে বহুতে হয়তো মানে প্যানিক হৈ আছে বা বহুতে হয়তো চিন্তিত হৈ আছে যে কি হ'ব কি নহ'ব। তো একো চিন্তিত হ'বলগীয়া একো নাই। তোমালোকৰ চোৱা বহুতে এইটো চিন্তাত থাকে যে সিট বিচাৰি পাম নে নাপাম। অলপ আগত যাবা চেণ্টাৰত 8টা 20ত সোমাব দিব, তাৰ হয়তো আগত অলপ আগে পিছে হ'ব পাৰে। 8টা 20ত সোমাব দিব। তো তাৰ আগত তোমালোকে 8টা বজাত পোৱাকৈ চেণ্টাৰত যাবা। তাত সিট বিচাৰিব পাম নে নাপাম সেইটো চিন্তা কৰিব নালাগে। তাত ধুনীয়াকৈ লিষ্ট এখন মাৰা থাকিব, নিজৰ ৰোল নম্বৰটো চাবা তাত। কোনটো ৰুমত পৰিছে বা কোনটো হেৰিত আছে চাৰ্ট এখন মই দিব চেষ্টা কৰিম। তো তাতে তেনেকৈ লিখা থাকিব কোনটো ৰুমত তোমালোকৰ ৰোল নম্বৰটো আছে, তাত ধুনীয়াকৈ বিচাৰি পাবা। আৰু যদি বিচাৰি নোপোৱা তোমালোকে নিজৰ এডমিটখন তাত টিচাৰসকল থাকেই বাহিৰত ৰখা, তেওঁলোকক দেখালেও তেওঁলোকে ৰুম নম্বৰটো তোমালোকক বিচাৰি দিব। তো ৰুমত গৈ পেলাই ধুনীয়াকৈ নিজৰ সিটটো বিচাৰি পাবা। তোমালোকে চিৰিয়েলি চালে হ'ল সিটটো ধুনীয়াকৈ তোমালোকে বিচাৰি পাবা, একো দিগদাৰ নাই। তাতে এক্সামৰ বহি দিয়াৰ লগে লগে তোমালোকে ধুনীয়াকৈ তাত MCQটো বাৰু প্ৰিণ্টেডে থাকিব, কিন্তু যোনখন লিখিত আছে তাত তোমালোকে ধুনীয়াকৈ নামটো লিখিব নালাগে, ৰোল নম্বৰ আৰু ৰেজিষ্ট্ৰেশ্যন তাত ভৰাবা, ধুনীয়াকৈ ভুল নকৰাকৈ ভৰাবা। তাৰপিছতে MCQ কথা ক'লোঁ। MCQ কথা এটা বহুতে সুধি আছিল যে 1 ঘণ্টাত ল'ব নে কিমান ঘণ্টাত ল'ব। তো এইবাৰ ধৰা বন্ধা নিয়ম নাই কেইঘণ্টাত ল'ব লাগে। তো চেণ্টাৰ ৱাইজ অলপ বেলেগ বেলেগ হয়, কাৰোবাৰ হয়তো 1.5 ঘণ্টা দিয়ে, কাৰোবাৰ 2 ঘণ্টা দিয়ে, কাৰোবাৰ আকৌ 3 ঘণ্টাটো লয়। তো তোমালোকে ধৰা তোমালোকৰ চোৱা যদি নহয় কৰি পেলাই সেইটো তোমালোকৰ মানে কাঢ়ি পেলাই লৈ নাযায়। তোমালোকে জাষ্ট এটা কাম কৰিবা, গৈ পেলাই সুধি ল'বা যোনজন থাকিব ডিউটিত, তেওঁক সুধিলে হ'ল যে ছাৰ MCQখন কিমান ঘণ্টাত জমা ল'ব। কাৰণ চেণ্টাৰ ৱাইজ বেলেগ বেলেগ যিহেতু হয়, গতিকে এবাৰ সুধি ল'বা গৈ পেলাই যে MCQখন কিমান ঘণ্টাত জমা ল'ব। তো তেওঁলোকে ধুনীয়াকৈ তোমালোকক কৈ দিব যে 1.5 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা তেওঁলোকে ধুনীয়াকৈ কৈ দিব। হৈ গ'ল। তো এইখিনি কৰিবা। তো আৰু MCQ কৰোঁতে ধুনীয়াকৈ কৰি যাবা, নেৰিবা। MCQ তোমালোকে নেৰিবা, কাৰণ ইয়াত যিহেতু আমাৰ কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাই, গতিকে MCQ তোমালোকে এৰি থৈ নাহিবা। ভুল হ'লেও তোমালোকে কিন্তু গোটেইকেইটা যোনকেইটা পাৰা সেইকেইটা মাৰিলে, মাৰাৰ পিছত তোমালোকে চাবা অলপ কুৱেশ্যনবিলাক অলপ ষ্টাডি কৰি চাবা যে কোনটো শুদ্ধ লাগে, সেইকেইটাই অপশ্যন মাৰি থৈ আহিবা, চাবা তোমালোকে তাতো নম্বৰ পাবা। আৰু নজনা কুৱেশ্যনৰ ক্ষেত্ৰতো তোমালোকে চাবা যে যদি মানে নোৱাৰা কুৱেশ্যন এটা আহিছে মানে নোৱাৰা, তো তেনেধৰণৰ আহিলে তোমালোকে চাবা সেই কোনটো চেপ্টাৰৰ পৰা আহিছে আৰু সেই চেপ্টাৰটোৰ পৰা সেই কুৱেশ্যনটোৰ ৰিলেটেড ৱৰ্ডবিলাক বিচাৰিবা যে এই ৱৰ্ডকেইটা সেইটো কুৱেশ্যন আনচাৰ পঢ়িছিলোঁ, সেইটো মই পঢ়া কুৱেশ্যনটোত এনেকুৱা ৱৰ্ডবিলাক আছিল। তো সেই কুৱেশ্যন আনচাৰটোত ৰিলেটেড কৰি পেলাই তোমালোকে ইয়াত ভৰাই দিবা, মানে লিখি দিবা, তথাপি হৈ যাব তোমালোকৰ। আৰু এটা কথা যে টাইম মেনেজমেণ্টৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব। যোৱাকালি হায়াৰ ছেকেণ্ডেৰীটো বহুতো ছাত্ৰ ছাত্ৰী কিন্তু টাইম মেনেজমেণ্টৰ কাৰণে তেওঁলোকে সম্পূৰ্ণ প্ৰিপেয়াৰ কৰিব নোৱাৰিলে, গতিকে প্ৰথমৰ পৰাই কিন্তু তোমালোকে স্পীডত যাব লাগিব। আৰু লগৰবিলাকৰ লগত কথা পাতি টাইম নষ্ট নকৰিবা, পঢ়াখিনি আগত ধুনীয়াকৈ কৰি ল'বা। আৰু টাইম মেনেজমেণ্টটোত অকণ ধ্যান দিবা যে টাইম যাতে ক'তো বেছিকৈ নিদিয়া, আৰু লিখিত হয়তো ধ্যান দিবা যাতে ক'ৰবাত নম্বৰতকৈ বেছি তোমালোকে নিলিখা। তো তেনেধৰণে ধ্যান দিলে মই ভাবোঁ যে টাইম মেনেজমেণ্টটো তোমালোকৰ ধুনীয়াকৈ হৈ যাব। তো এইখিনি আছিলে কিছুমান লাগতিয়াল কথা আগন্তুক এক্সামত, অৰ্থাৎ অহাকালি যিসকল ছাত্ৰ ছাত্ৰী HSLC 2025 দিবলৈ গৈ আছে তেওঁলোকৰ বাবে।